হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই তানিছা। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল তানিছাছ ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ছেফলি আছে। আজি মই আপোনালোকৰ ওচৰলৈ লোকেল চিকেনৰ এটি ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটোত যদি নতুন হয় দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। লোকেল চিকেন কাৰী বনাবৰ বাবে মই ইয়াত পিঁয়াজ লৈছোঁ, তেজপাত, জলকীয়া, নহৰু আৰু আদা। এইখিনি মই পেষ্ট কৰি লৈছোঁ, নহৰু আৰু আদাখিনি। এয়া মই 400 গ্ৰামছ লোকেল চিকেন লৈছোঁ আৰু এয়া মই 3টা মিডিয়াম চাইজৰ আলু সৰু সৰুকৈ কাটি লৈছোঁ। এয়া মই কাশ্মীৰ ৰেড চিলি পাউডাৰ, ধনিয়া গুড়ি, গৰম মছলা, লং, দালচিনি, জিৰা জালুকৰ গুড়ি, কেইটামান গোটা জিৰা, চিকেন মছলা আৰু জলকীয়া গুড়ি লৈছোঁ। এতিয়া মই এখন কেৰাহী গেছৰ ওপৰত ৰাখি দিছোঁ গৰমৰ বাবে। মই প্ৰথমতে ফ্লেমটো হাইতে ৰাখি দিছোঁ। এতিয়া মই কেৰাহীটো গৰম হৈ গৈছে। মই ইয়াত মিঠাতেল দি দিছোঁ আৰু মই ফ্লেমটো এতিয়া মিডিয়াম কৰি দি দিছোঁ। এতিয়া মই তেলখিনি গৰম হোৱাত ইয়াত জিৰা কেইটা দি দিছোঁ। তাৰপিছত মই ইয়াত লং, দালচিনি কেইটাও দি দিম আৰু মই এইখিনি ভালদৰে ভাজি লৈ ল'ম। এতিয়া মই ইয়াত পিঁয়াজখিনি দি দিম। এতিয়া মই ইয়াত তেজপাত কেইটাও দি দিম আৰু এইখিনি মই ভালদৰে ভাজি লৈ ল'ম। এতিয়া মই ইয়াত আদা আৰু নহৰু পেষ্টখিনি দি দিম। তাৰপিছত এইখিনি মই ভালদৰে ভাজি ল'ম যাতে ইয়াৰ কেঁচা গোন্ধটো নোহোৱা হৈ যায়। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দিম। তাৰপিছত মই যিখিনি মছলা লৈছিলোঁ গোটেইখিনি মছলা মই ইয়াত দি দিম। এতিয়া মই ইয়াত হাফ কাপ পানী দি দিছোঁ আৰু এইখিনি মই ভালদৰে উতল আহিবলৈ দিম। এইখিনি ভালদৰে উতল আহিছে। এতিয়া মই ইয়াত যিখিনি লোকেল চিকেন আছিল সেইখিনি মই দি দিম আৰু এইখিনি মই ভালদৰে মিলাই লৈ ল'ম। এতিয়া মই ইয়াত যিখিনি কেঁচা জলকীয়া এনেকৈ কাটি থৈছিলোঁ সেইখিনি দি দিম। তাৰপিছত মই ইয়াতে 1 টেবুলস্পুন হালধি গুড়ি দি দিছোঁ। মই প্ৰথমতে হালধি গুড়ি দিয়া নাই, এতিয়া মই ইয়াত হালধি গুড়ি দি দিছোঁ। এতিয়া মই ইয়াত ঢাকনিখন মাৰি দি 10-15 মিনিটমান সিজিবলৈ দি দিছোঁ। এয়া মই 10-15 মিনিট পিছত চেক কৰি চাইছোঁ যে এইখিনি ভালদৰে পানীখিনি নোহোৱা হৈ গৈছে, মাংসও পানী এৰি দিছে কমপ্লিটলি। তাৰপিছত মই এতিয়া ইয়াত আকৌ অলপমান পানী এড কৰি দি দিম। এইখিনি মোৰ ভালদৰে মিলাই লোৱা হৈ গ'ল। এতিয়া মই আকৌ ঢাকনিখন 10 পৰা 20 মিনিটলৈকে মাৰি দিছোঁ আৰু মাংসখিনি মই ভালদৰে সিজিবলৈ দি দিছোঁ। এয়া মই 20 মিনিট পিছত ঢাকনিখন খুলি দি দেখিলোঁ যে মাংসখিনি মোৰ প্ৰায় 70% সিজি গৈছে। এতিয়া মই ইয়াত যিখিনি আলু কাটি থৈ দিছিলোঁ সেইখিনি মই ইয়াত এড কৰি দি দিম। তাৰপিছত মই এইখিনি ভালদৰে ভাজি লৈ ল'ম।
এতিয়া মই মাংসখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াত 1 কাপ পানী এড কৰি দিছোঁ আৰু এইখিনি মই ভালদৰে মিলাই লৈ ঢাকনিখন আকৌ মই 15 পৰা 20 মিনিটৰ কাৰণে মাৰি দি দিম। এয়া আমাৰ লোকেল চিকেন কাৰী ৰেডি হৈ গ'ল। আপোনালোকক মই ইয়াৰ ফাইনেল লুক দেখাই আছোঁ। এয়া আমাৰ লোকেল চিকেন কাৰীৰ ফাইনেল লুক। দেখিবলৈ বহুতেই ধুনীয়া হৈছে আৰু ঠিক একেদৰে খাবলৈ বহুতেই ধুনীয়া হয়। আপোনালোকে ট্ৰাই কৰি চাব আৰু কেনেকুৱা হয় মোক কমেণ্ট বক্সত জনাব। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে দেন মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটোত যদি নতুন হয় দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ এৰিছোঁ, আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।